Hello students, to আজি ভিডিওটো আমি ডিসকাস কৰিম মেথছৰ কাৰণে কমন কোৱেশ্চন আৰু গোটেইবিলাক চেপ্টাৰ মই লিখি লৈছো যোনখিনি তোমালোকৰ সিলেবাছত আছে তো এখন আছে তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ সিলেবাস তো হাফ ইয়াৰলি এক্সামৰ কাৰণে কি চেপ্টাৰ আহিব এবাৰ চাই লোৱা তোমালোকে তো এখিনি আমি আজি ডিসকাস কৰিম ইয়াৰ গোটেইখিনি চেপ্টাৰৰ আমি কমন ডিসকাস কৰিম তো প্ৰথম আমি চাব লাগিব ৰিভিজন চেপ্টাৰৰ পৰা কি তোমালোকৰ ইম্পৰ্টেন্ট আছে গোটেইখিনি চাও আহা প্ৰথম তোমালোকে ৰিভিজন 1ত আহা ইয়াত তোমালোকে 1 নম্বৰ গোটেইখিনি চাবা এ বি সি ডি খিনি চাবা আৰু তাৰপিছত 4 নম্বৰটো চাবা তাৰে ভিতৰত 4 নম্বৰটো খুব ইম্পৰ্টেন্ট হয় মেট্ৰিকত প্ৰায় আহি থাকে তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহা খুব চান্স আছে তোমালোকৰ 2 মাৰ্কস হিচাপেও দিব পাৰে বা এমসিকিউ হিচাপেও দিব পাৰে কিন্তু আহিব ইম্পৰ্টেন্ট আছে এটো চাবা তোমালোকে তাৰপিছত নেক্সট পেজত তোমালোকে যোৱা ইয়াতে 6 নম্বৰ যোনটো পইণ্ট আছে হেতু চাবা এই 6 নম্বৰ পইণ্টটো চাবা ইম্পৰ্টেন্ট আছে এই ফৰ্মুলাটো মনত ৰাখিবা n আৰু n+1 নম্বৰৰ ভিতৰত কিমানটা স্বাভাৱিক সংখ্যা আছে হেতু তোমালোকে লিখিব লাগিব তো এটো ইম্পৰ্টেন্ট আছে যিকোনো কোৱেশ্চন দিব পাৰে 11 স্কয়াৰ 12 স্কয়াৰৰ মাজত কিমানটা আছে হেতু খুদিব পাৰে বা 13 স্কয়াৰ আৰু 14 স্কয়াৰৰ মাজত কিমানটা আছে হেনেকুৱা খুদিব পাৰে কিন্তু এটো ইম্পৰ্টেন্ট আছে ফৰ্মেটটো চাব লাগিব নেক্সট এই এক্সাৰসাইজটো ইমানটা ইম্পৰ্টেন্ট নহয় তোমালোকে এখিনি অকমান স্কিপ কৰিব পাৰা কিন্তু ইয়াৰ পিছৰ ফালে তোমালোকে চোৱা ইয়াত সি আৰু ই টু যে আছে এটোটা কিন্তু আহা দেখা গৈছে আগতে তোমালোকৰ হাফ ইয়াৰলি এক্সামত তো হেতু কাৰণে হেতুটা চাই থৈ দিবা তো ইংলিশ মিডিয়ামৰ ষ্টুডেন্টৰ কাৰণে মই দেখাই যাও 1 নম্বৰ গোটেইখিনি চাব লাগিব এ বি সি ডি তাৰপিছত তোমালোকে 4 নম্বৰটো চাবা 4 নম্বৰটো খুব ইম্পৰ্টেন্ট হয় মোস্ট ৰিপিটেড কোৱেশ্চন হয় এটো চাবাই তাৰপিছত ৰিভিজন 2 আছে ৰিভিজন 2 ইমানটা ইম্পৰ্টেন্ট নাই হলো তোমালোকে প্ৰেক্টিস কৰিবা এমসিকিউ হিচাপে আহিব পাৰে কিন্তু ইয়াৰ ভিতৰত শেষৰ যোনটা আছে তোমালোকে চোৱা সি আৰু ই এটোটা কিন্তু ইম্পৰ্টেন্ট আছে ৰিপিট হৈ থাকে এই সি টো সেই ফৰ্মুলাটোৰ ওপৰতে বেছ কৰি খুদিছে যোনটা আমি অলপ আগতে ডিসকাস কৰিছো নেক্সট আছে ৰিভিজন 3 কি চাব লাগিব চোৱা ইয়াতে তোমালোকে 6 নম্বৰটো চাবা আৰু 11 নম্বৰৰ ডি আৰু ই টো চাবা ডি আৰু ই টো খুব ইম্পৰ্টেন্ট হয় এমসিকিউ তোমালোকে দেখাব চান্স খুবই বেছি আছে চাবা হেতু তো ইয়াত চোৱা 11 নম্বৰৰ ডি আৰু ই টো চাবা ডি হেতু আৰু এটো ই এখিনি চাবা এখিনি কিন্তু ৰিপিট হৈ থকা দেখা যায় তোমালোকে কোৱেশ্চন পেপাৰ বিলাকো যদি চোৱা এই কোৱেশ্চনখিনি পাবা তাৰপিছত নেক্সট তোমালোকে এই ফৰ্মুলাখিনি চাবা পাৱাৰ অফ ইনডিচৰ এই ফৰ্মুলাখিনি ভালকৈ চাবা ইয়াৰ ওপৰত বেছ কৰি কিন্তু কোৱেশ্চন খুদিব হেতু কাৰণে এখিনি চাই থৈ দিবা তো ইয়াত আছে অসমীয়া মিডিয়ামৰ কাৰণে তো তোমালোকে এখিনি চাবা কিতাপৰ তাৰপিছত নেক্সট তোমালোকে ৰিভিজন 4 টো চোৱা ৰিভিজন 4 ত ইম্পৰ্টেন্ট তোমালোকৰ এই 8 নম্বৰটো আছে 8 নম্বৰটো চাবা এটো কিন্তু আহা দেখা গৈছে পেপাৰত হেতু চাবা ইম্পৰ্টেন্ট আছে আৰু এই ডি নম্বৰটো চাবা এটো কিন্তু দি দিব পাৰে কিছুমান ডিস্ট্ৰিক্টত তো হেতু চাই থৈ দিবা তো ইংলিশ মিডিয়ামৰ একে তোমালোকে ইয়াৰ পৰা চাবা কোৱেশ্চন নম্বৰ 8 টো চাবা ইম্পৰ্টেন্ট আছে এটো আৰু ইফালে তোমালোকে ডি টো চাবা ডি টো ইম্পৰ্টেন্ট আছে নেক্সট এই টপিকটো খুব ইম্পৰ্টেন্ট হয় ফেক্টৰাইজ কৰাটো তো হেতু তোমালোকে পাৰিব লাগিব তাৰ পৰা কিন্তু কোৱেশ্চন খুদে মেট্ৰিক পৰীক্ষা 2 মাৰ্কছৰ কাৰণে তো ইয়াতে ৰিভিজন 5 টো চোৱা বহুতে ৰিভিজন 5 টো স্কিপ কৰি দিয়ে তো এটো স্কিপ কৰি নিদিবা ইয়াৰ পৰা কিন্তু কোৱেশ্চন আহে এই যোনটো তোমালোকে ফেক্টৰাইজ পাৰ্ট দেখা পাইছা কোৱেশ্চন নম্বৰ 2 আৰু কোৱেশ্চন নম্বৰ 3 ইয়াত থকা কোৱেশ্চনখিনি প্ৰেক্টিস কৰিবা এখিনি বেছি ইম্পৰ্টেন্ট আছে এখিনি তোমালোকে স্কিপ কৰি নিদিবা 2 আৰু 3 খিনি চাবা আৰু তোমালোকে ইয়াতে 5 নম্বৰ খিনি চাবা 5 খিনি চাবা এখিনি ইম্পৰ্টেন্ট আছে তো আসামিজ মিডিয়াম খিনিও দাগ দি লোৱা ইয়াত তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 2 খিনি চাবা 3 খিনি চাবা আৰু 5 খিনি চাবা এখিনি ইম্পৰ্টেন্ট আছে ইয়াৰ পৰা কিন্তু কোৱেশ্চন আহিব তোমালোকৰ তো এখিনি চালে তোমালোকৰ ৰিভিজনটো কমপ্লিট হৈ যাব কাৰণ ৰিভিজনৰ পাৰ্ট 1 আৰু 2 টো আহিব পাৰ্ট 3 টো নাহে তো এটা আমি সাম ৰিয়েল নম্বৰ চেপ্টাৰটো ৰিয়েল নম্বৰ বা কি ইম্পৰ্টেন্ট আহিব কোনখিনি ইম্পৰ্টেন্ট আছে গোটেইখিনি আমি আলোচনা কৰিম তো এটা তোমালোকে ৰিয়েল নম্বৰৰ পৰা চাব লাগিব এটো চাবা ইউক্লিডছ ডিভিজন লেমাটো চাবা ইম্পৰ্টেন্ট আছে এই ফৰ্মুলাটো এমসিকিউ হিচাপে আহিব পাৰে আৰু কোৱেশ্চন কৰোতেও লাগিব থিওৰেম 1.1 টো তোমালোকে চাবা অসমীয়া মিডিয়ামৰ ষ্টুডেন্টছৰ কাৰণে একে হয় ইয়া তোমালোকে থিওৰেম 1.1 টো চাবা উপপাদ্য 1.1 ইম্পৰ্টেন্ট আছে ইয়াতে তোমালোকে উদাহৰণ 1 টো চাবা এটো ইম্পৰ্টেন্ট আছে এক্সাম্পল 1 টো চাবা তাৰপিছত তোমালোকে এক্সাম্পল 2 টো চাবা এটো ইম্পৰ্টেন্ট আছে কমান তাৰপিছত এক্সাৰসাইজত তোমালোকে 4 নম্বৰটো চাবা 4 নম্বৰ ইম্পৰ্টেন্ট আছে তাৰপিছত 5 নম্বৰটো ইম্পৰ্টেন্ট আছে আৰু তাৰপিছত তোমালোকে 7 নম্বৰটো চাবা 7 নম্বৰটো খুব ইম্পৰ্টেন্ট আছে তো ইংলিশ মিডিয়ামৰ ষ্টুডেন্টছৰ কাৰণে একে হ'ব তো মই দুটাতে দেখাই গৈছো কাৰণে অকমান দেৰি লাগিছে হলো তোমালোকে পেশেন্টলি ভিডিওটো সম্পূৰ্ণ চাবা ইয়া তোমালোকে চোৱা 1.1 ৰ তোমালোকে 4 নম্বৰ চাবা তাৰপিছত 5 নম্বৰ চাবা আৰু 7 নম্বৰটো চাবা এই তিনটা কোৱেশ্চন ইম্পৰ্টেন্ট আছে তাৰপিছত তোমালোকে নেক্সট এক্সাৰসাইজত আহা 1.2 তোমালোকে চাব লাগিব 4 নম্বৰটো খুব ইম্পৰ্টেন্ট আছে আৰু 8 নম্বৰ 1 টো চাবা 4 নম্বৰটো চাবা আৰু 8 নম্বৰ 1 টো চাবা এক্সাৰসাইজ 1.2 তো আসামিজ মিডিয়ামৰ কাৰণে একে হয় তোমালোকে উলাই লোৱা এক্সাৰসাইজ 1.2 ইয়াত তোমালোকে 4 নম্বৰটো চাবা আৰু 8 নম্বৰৰ 1 টো চাবা তাৰপিছত নেক্সট এটা ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আমি এটা যাম হেতু কিন্তু মেট্ৰিক পৰীক্ষাত বৰকৈ আহে আৰু হাফ ইয়াৰলি এক্সামতো আহে তো হেতু চাবই লাগিব আহা চান্স খুবই বেছি হেতু হৈছে √3 টো ইৰেশনাল প্ৰুফ কৰিব দিছে বা √2 টো ইৰেশনাল প্ৰুফ কৰিব দিছে তেনেকুৱা নিচিনা কোৱেশ্চন আহে তো কোনটো নম্বৰ দিয়ে হেতু ঠিক নাই √5 দিব পাৰে কিন্তু এনেকুৱা নিচিনা ফৰ্মেটৰ এটা কোৱেশ্চন আহিবই তো চাই থৈ দিবা ভালকৈ 5 - √3 5 + √3 তো তেনেকুৱা নিচিনাকৈ আহিব পাৰে তো সেই ফৰ্মেটটো চাবা হেতু ইম্পৰ্টেন্ট আছে
তো ইয়াতে তোমালোকে চোৱা এক্সাৰসাইজ 1.3 ত 1 নম্বৰটো চাবা আৰু 2 নম্বৰটো চাবা √5 টো ইৰেচনেল প্ৰুফ কৰিব দিছে নেক্সট 3 + 2 √5 টো ইৰেচনেল প্ৰুফ কৰিব দিছে তো তেনেকুৱা নিচিনা এটা তোমালোকৰ দিয়া খুবেই চান্স বেছি আছে আৰু 2 মাৰ্কছৰ আহে নৰমালি তো আছামিজ মিডিয়ামৰ ষ্টুডেণ্টখিনি এইখিনি চাবা এটো যোনটো টিক দিয়া হৈ আছে আৰু তাৰপিছত তোমালোকে 1.3 পৰা 1 আৰু 2 টো চাবা এইখিনি প্ৰেক্টিছ কৰিবা ইম্পৰ্টেন্ট আছে তাৰপিছত নেক্সট তোমালোকৰ 1.4 আছে আছামিজ মিডিয়াম আৰু ইংলিছ মিডিয়ামৰ কাৰণে কিন্তু এইখিনিৰ পৰা তোমালোকে বেছি কোৱেশ্চন আহা দেখা নাপাবা হলেও এই 1 নম্বৰখিনি অকণ প্ৰেক্টিছ কৰি থৈ দিব পাৰা তো এটো ইমান এটা ইম্পৰ্টেন্ট নহয় যোনখিনি ইম্পৰ্টেন্ট আছে এইখিনি আমি অলৰেডি ডিসকাস কৰিলোৱে হলেও 1.4 ৰ তোমালোকে 1 নম্বৰখিনি চাই থৈ দিবা তো এইখিনি কৰিলে তোমালোকৰ চেপ্টাৰ নম্বৰ 1 টো কমপ্লিট হৈ যাব ৰিয়েল নাম্বাৰটো আমাৰ কমপ্লিট হৈছে তো এটা আমি নেক্সট যাম পলিনোমিয়েল চেপ্টাৰটো লৈ নেক্সট এটা আমি পলিনোমিয়েল চেপ্টাৰটো চাম ইয়াত কি কি ইম্পৰ্টেন্ট আছে তো ইয়াত তোমালোকে প্ৰথম এই পাৰ্টটো চাবা ইয়াৰ পৰা কিন্তু এমসিকিউ খুলে তোমালোকক এই প্যাৰাবোলাৰ এই পাৰ্টটো চাই থৈ দিবা ইম্পৰ্টেন্ট আছে অকমান আছামিজ মিডিয়ামৰ কাৰণে হৈছে এটো এইখিনি তোমালোকে অকমান চাবা তাৰপিছত নেক্সট ইম্পৰ্টেন্ট কবলৈ গলে তোমালোকে এটো যোনটো এক্সাৰসাইজ দেখা পাইছা ইয়াৰ পৰা কিন্তু কোৱেশ্চন নাহে নৰমালি 2.1 ৰ পৰা তোমালোকে কোনো ধৰণৰ কোৱেশ্চন দেখা নাপাবা এক্সামত নৰমালি নাহে তাৰপিছত নেক্সট তোমালোকে 2.2 ৰ পৰা 3 নম্বৰ কোৱেশ্চনটো চাবা এটো ইম্পৰ্টেন্ট আছে তাৰপিছত নেক্সট আমি এটা চাম মোষ্ট ইম্পৰ্টেন্ট এক্সাৰসাইজটো লৈ সেইটো হৈছে 2.3 ইয়াৰ পৰা ম্যাক্সিমাম কোৱেশ্চন আহে তো ইয়াত তোমালোকে 1 নম্বৰৰ পৰা চাব লাগিব কোৱেশ্চন নম্বৰ 3 টো চাবা আৰু 4 টো চাবা তাৰপিছত তোমালোকে 3 নম্বৰ কোৱেশ্চনটো চাবা এটো খুব ইম্পৰ্টেন্ট হয় ম্যাক্সিমাম ডিস্ট্ৰিক্টত এটো দেখাই পাইছে সকে তাৰপিছত নেক্সট তোমালোকে 6 নম্বৰৰ খিনি চাবা আৰু 7 নম্বৰৰ খিনি চাবা এখিনি ইম্পৰ্টেন্ট আছে 6 নম্বৰ 1 আৰু 2 আৰু 7 নম্বৰটো চাবা তো ইংলিছ মিডিয়ামটো চাবা তোমালোকে ইয়াত 3 নম্বৰটো চাবা 2.2 ৰ পৰা আৰু 2.3 ৰ পৰা 1 ত তোমালোকে চাবা 3 নম্বৰ 4 নম্বৰ কোৱেশ্চনটো আৰু নেক্সট তোমালোকে 3 নম্বৰ কোৱেশ্চনটো চাবা এটো ম্যাক্সিমাম ডিস্ট্ৰিক্টত আহি থাকে হাফ ইয়াৰলি এক্সামত আহে আৰু মেট্ৰিক পৰীক্ষাটো আহে তাৰ উপৰি তোমালোকে 6 নম্বৰ 1 2 টো চাবা আৰু 7 নম্বৰৰ 1 আৰু 2 টো চাবা এখিনি ইম্পৰ্টেন্ট আছে এখিনি চালে তোমালোকৰ পলিনোমিয়েল চেপ্টাৰটো কমপ্লিট হৈ যাব নেক্সট এটা আমি 3 নম্বৰ চেপ্টাৰটো চাম পেয়াৰ্স অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল তো ইয়াত ইম্পৰ্টেন্ট কি আছে গুটেখিনি ডিসকাস কৰিম তো প্ৰথম তোমালোকে এক্সাম্পল 3 টো চাবা এক্সাম্পল 3 টো ইম্পৰ্টেন্ট আছে তাৰপিছত 3.1 এক্সাৰসাইজটোৰ পৰা কিন্তু নৰমালি কোৱেশ্চন নাহে তো তোমালোকে স্কিপ কৰিব পাৰা যদি বিচাৰা তাৰপিছত নেক্সট তোমালোকে এই ফৰ্মুলাখিনি চাবা এখিনি ইম্পৰ্টেন্ট আছে এই ফৰ্মুলাখিনি তোমালোকে চাবা এখিনি জানিব লাগে তো আছামিজ মিডিয়ামৰ কাৰণে একেই তোমালোকে উদাহৰণ 3 টো চাবা এইটো উদাহৰণ 3 এটো তোমালোকে চাবা তাৰপিছত নেক্সট তোমালোকে এক্সাৰসাইজ 3.1 ৰ পৰা চাব নালাগে ইয়াৰ পৰা নৰমালি নাহে তাৰপিছত নেক্সট তোমালোকে ফৰ্মুলাখিনি চাবা ফৰ্মুলা ইম্পৰ্টেন্ট আছে এখিনি তোমালোকে চাবা আৰু ওপৰ যোনখন চাৰ্ট আছে হেতু ইম্পৰ্টেন্ট আছে হেতু কিন্তু চাই থৈ দিবা তাৰপিছত নেক্সট এক্সাৰসাইজত তোমালোকে চোৱা 1 নম্বৰখিনি চাবা 1 নম্বৰ 1 আৰু 2 টো চাবা আৰু 2 নম্বৰ তোমালোকে 2 নম্বৰটো চাবা এটো ইম্পৰ্টেন্ট আছে ৰিপিট হৈ থাকে তাৰপিছত নেক্সট তোমালোকে চাব লাগিব 4 নম্বৰ আৰু 5 নম্বৰটো চাব লাগিব এখিনি ইম্পৰ্টেন্ট আছে 4 আৰু 5 নম্বৰটো চাবা প্ৰেক্টিছ কৰিবা হেখিনি আৰু 7 নম্বৰটো চাবা লাষ্টত 7 নম্বৰটো ইম্পৰ্টেন্ট আছে তো ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টখিনি মাৰ্ক কৰিলা তোমালোকে এক্সাৰসাইজ 3.2 তোমালোকে 1 নম্বৰখিনি চাবা তাৰপিছত 2 নম্বৰৰ 2 টো চাবা হেতু ইম্পৰ্টেন্ট আছে তাৰপিছত নেক্সট তোমালোকে 4 নম্বৰটো চাবা 4 নম্বৰ এখিনি ইম্পৰ্টেন্ট আছে আৰু তোমালোকে 5 নম্বৰটো চাবা আৰু 7 নম্বৰটো চাবা এখিনি ইম্পৰ্টেন্ট আছে এক্সামৰ কাৰণে তাৰপিছত নেক্সট তোমালোকে এক্সাম্পল 9 টো চাবা এটো ইম্পৰ্টেন্ট আছে তো আছামিজ মিডিয়ামৰ ষ্টুডেণ্টৰ মাৰ্ক কৰি লোৱা এক্সাম্পল 9 টো চাব লাগিব তাৰপিছত নেক্সট তোমালোকে এক্সাৰসাইজত আহা এক্সাৰসাইজ 3.3 তোমালোকে 1 নম্বৰৰ 1 2 টো চাবা আৰু 5 আৰু 6 টো চাবা তাৰপিছত নেক্সট 2 নম্বৰটো চাবা 2 নম্বৰটো খুব ইম্পৰ্টেন্ট হয় হেতু স্কিপ নকৰিবা তাৰপিছত তোমালোকে 3 নম্বৰৰ পৰা 2 3 আৰু 5 টো চাবা এখিনি ইম্পৰ্টেন্ট আছে তাৰপিছত ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টখিনি মাৰ্ক কৰি লোৱা 1 নম্বৰ তোমালোকৰ 1 2 5 আৰু 6 টো ইম্পৰ্টেন্ট আছে তাৰপিছত 2 নম্বৰ কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট আছে হেতু নচোৱাকৈ নাযাবা আৰু 3 নম্বৰ তোমালোকৰ 2 3 আৰু 5 টো ইম্পৰ্টেন্ট আছে তাৰপিছত নেক্সট তোমালোকে এক্সাম্পল 11 টো চাবা এক্সাম্পল 11 টো ইম্পৰ্টেন্ট আছে তাৰপিছত নেক্সট তোমালোকে এক্সাম্পল 13 টো চাবা এক্সাম্পল 13 টো ইম্পৰ্টেন্ট আছে আৰু 3.4 ত তোমালোকে চাবা 1 2 1 আৰু 2 টো চাবা 1 নম্বৰৰ পৰা আৰু 2 নম্বৰৰ পৰা তোমালোকে 3 নম্বৰ কোৱেশ্চনটো চাবা 3 নম্বৰ কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট হয় তো আছামিজ মিডিয়ামৰ ষ্টুডেণ্টখিনি চোৱা এক্সাম্পল 13 টো চাবা তাৰপিছত এক্সাৰসাইজত আহিবা এক্সাৰসাইজত তোমালোকে 1 নম্বৰৰ পৰা 1 আৰু 2 টো চাবা আৰু 2 নম্বৰ 3 নম্বৰ কোৱেশ্চনটো চাবা এটো ইম্পৰ্টেন্ট আছে তাৰপিছত নেক্সট তোমালোকে এই ফৰ্মুলাখিনি চাবা এখিনি ইম্পৰ্টেন্ট আছে কিটা তোমালোকৰ ইউনিক সলিউশন পোৱা যায় কিটা ইনফিনিট সলিউশন পোৱা যায় হেখিনি চাবা তাৰপিছত নেক্সট তোমালোকে 3.5 ত আহা তো আছামিজ মিডিয়ামৰ কাৰণে একে হে ফৰ্মুলাখিনি চাবা এখিনি আৰু নেক্সট তোমালোকে 3.5 ত আহা ইয়াত তোমালোকে 1 নম্বৰৰ পৰা চাবা কোৱেশ্চন নম্বৰ 2 আৰু কোৱেশ্চন নম্বৰ 4 তাৰপিছত 2 নম্বৰটো ইম্পৰ্টেন্ট আছে 2 নম্বৰ 1 2 3 এই তিনটা চাই থৈ দিবা 2 নম্বৰৰ পৰা আৰু ইয়াত 4 নম্বৰ 5 টো চাই থৈ দিবা তোমালোকে 5 টো ইম্পৰ্টেন্ট আছে তো ইয়াত চোৱা ইংলিছ মিডিয়ামৰ কাৰণে 1 নম্বৰৰ পৰা 2 আৰু 4 টো চাবা তাৰপিছত 2 নম্বৰ 1 2 3 চাবা আৰু 4 নম্বৰৰ 5 টো চাবা
তো এইখিনি ইম্পৰ্টেণ্ট আছে তাৰপিছত নেক্সট তোমালোকে এই এক্সাম্পল চাবা এইটো অকণমান টান আছে এই কুৱেশ্যনটো কিন্তু তোমালোকৰ যদি পেপাৰ টাফ হয় তেনেহ'লে এই কুৱেশ্যনটো দি দিব পাৰে আগতেও আহিছে কিছুমান বাৰ সেইটো কাৰণে চাবা তো ইয়াতো চোৱা তোমালোকে আছামিজ মিডিয়ামৰ ষ্টুডেণ্টছৰ কাৰণেও এই এক্সাম্পলটো তোমালোকে অকণমান চাবা ইম্পৰ্টেণ্ট আছে কুৱেশ্যনটো অকণমান টান আছে হ'লেও বুজি পালে ভাল আছে কনচেপ্টখিনি ক্লিয়াৰ কৰি থৈ দিয়াটো ভাল হ'ব তাৰপিছত নেক্সট তোমালোকে লাষ্ট এক্সাৰচাইজত আহা ইয়াত তোমালোকে 1 নম্বৰৰ পৰা 1 আৰু 2 চাবা আৰু ইফালে তোমালোকে 7 আৰু 8 চাবা এইখিনি ইম্পৰ্টেণ্ট আছে ৰিপিট হৈ থাকে তাৰপিছত 2 নম্বৰৰ 1 চাবা তো এই এক্সাৰচাইজটো বেছি ইম্পৰ্টেণ্ট আছে 3.6 তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট হয় 1 নম্বৰৰ 1 আৰু 2 তাৰপিছত 7 আৰু 8 চাবা আৰু লাষ্টত তোমালোকে 2 নম্বৰৰ 1 চাবা ইয়াৰ পৰা কিন্তু এটা আহিবই পাৰে তো এইখিনি চালে তোমালোকৰ চেপ্টাৰ 3 কমপ্লিট হৈ যাব তাৰপিছত নেক্সট আমি চাব লাগিব চেপ্টাৰ নম্বৰ 4 কোৱাড্ৰেটিক ইকুৱেশ্যন ইয়াতে তোমালোকে উদাহৰণ 2 চাবা এইটো ইম্পৰ্টেণ্ট আছে তাৰপিছত নেক্সট তোমালোকে 4.1 পৰা 1 নম্বৰখিনি চাবা ইয়াতে তোমালোকৰ 1 নম্বৰখিনি ইম্পৰ্টেণ্ট আছে বাকিখিনি ইমানটা ইম্পৰ্টেণ্ট নহয় বাৰু তো ইয়াত চোৱা কোৱাড্ৰেটিক ইকুৱেশ্যন ইয়াত তোমালোকে এক্সাম্পল 2 চাবা আৰু ইফালে 4.1 পৰা 1 নম্বৰখিনি চাবা এইখিনি ইম্পৰ্টেণ্ট আছে তাৰপিছত নেক্সট তোমালোকে এক্সাম্পল 3 চাবা নেক্সট আকৌ এক্সাৰচাইজ আছে তোমালোকৰ 4.2 ইয়াত তোমালোকে চাব লাগিব 1 নম্বৰৰ পৰা তোমালোকে চাবা 3 4 6 আৰু 9 3 4 6 আৰু 9 চাবা ইম্পৰ্টেণ্ট আছে আৰু 3 নম্বৰটো চাবা ইয়াত চোৱা 1 নম্বৰৰ পৰা 3 4 6 আৰু 9 আৰু তাৰপিছত তোমালোকে 3 নম্বৰ কুৱেশ্যনটো চাবা এইখিনি চালে তোমালোকৰ 4.2 কমপ্লিট হৈ যাব তাৰপিছত এই ফৰ্মুলাটো আছে এইটো চাবা তোমালোকে কুৱেশ্যন কৰোঁতেও লাগিব আৰু MCQ ফৰ্মতো এইটো দিব পাৰে ইম্পৰ্টেণ্ট আছে ফৰ্মুলাখিনি চাবা তাৰপিছত নেক্সট তোমালোকে এক্সাৰচাইজ 4.3 দেখা ইয়াত তোমালোকে চাব লাগিব 1 নম্বৰৰ পৰা 3 আৰু 4 চাবা তাৰপিছত 3 নম্বৰৰ পৰা তোমালোকে চাবা 1 2 আৰু 5 চাবা তাৰপিছত 6 7 9 আৰু 11 চাবা 6 7 9 আৰু 11 তো আছামিজ মিডিয়ামৰ ষ্টুডেণ্টছৰ কাৰণে একেই হ'ব তোমালোকে এই ফৰ্মুলাটো চাবা এইটো ইম্পৰ্টেণ্ট আছে ফৰ্মুলাটো ইয়াৰ ওপৰত বেছ কৰি MCQ সুধিব পাৰে আৰু কুৱেশ্যন কৰোঁতেও লাগিব এক্সাৰচাইজ 4.3 তোমালোকে 1 নম্বৰৰ পৰা চাবা 3 আৰু 4 চাবা তাৰপিছত 3 নম্বৰৰ পৰা 1 2 আৰু 5 চাবা তাৰপিছত নেক্সট তোমালোকে 6 নম্বৰটো চাবা 7 নম্বৰটো চাবা 9 আৰু 11 চাবা তাৰপিছত এই ফৰ্মুলাখিনি ইম্পৰ্টেণ্ট আছে এইখিনি কুৱেশ্যন কৰোঁতেও লাগিব তোমালোকক আৰু MCQটো সোধে কিন্তু সেইখিনি চাবা তাৰপিছত আছে 4.4 তোমালোকে 1 নম্বৰখিনি চাবা আৰু 2 নম্বৰৰ কুৱেশ্যনখিনি প্ৰেক্টিছ কৰিবা সেইখিনি আছিলে সেইখিনি ভালকৈ চাবা তো ইয়াতে ফৰ্মুলাখিনি চাবা তোমালোকে ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছৰ কাৰণেও আৰু পিছত তোমালোকে 1 নম্বৰ এইখিনি প্ৰেক্টিছ কৰিবা আৰু 2 নম্বৰখিনি প্ৰেক্টিছ কৰিবা তো এইখিনি চালে আমাৰ চেপ্টাৰ নম্বৰ 4 কোৱাড্ৰেটিক ইকুৱেশ্যনটো কমপ্লিট হৈ যাব তো এতিয়া আমি যাম নেক্সট চেপ্টাৰ ট্ৰাইংগেলছলৈ তো ইয়াতে তোমালোকৰ ট্ৰাইংগেলছৰ প্ৰথম এক্সাৰচাইজটো চোৱা তো ইয়াত MCQৰ কাৰণেহে তোমালোকে কুৱেশ্যন দেখা পাবা এইখিনি কিন্তু লং কুৱেশ্যন নাহে MCQ ইয়াৰ পৰা দিব পাৰে তোমালোকৰ সেইখিনি অকণমান চাবা তো ইয়াতে মোষ্ট ইম্পৰ্টেণ্ট কি হয় চোৱা উপবাদ্য 6.1 এইটো খুবেই ইম্পৰ্টেণ্ট আছে এইটো নোচোৱাকৈ নাযাবা আৰু 6.2 বুলিও আছে এইটো চোৱা এইটো কিন্তু খুবেই ইম্পৰ্টেণ্ট হয় ইয়াৰ ভিতৰত কিন্তু এটা আহে তোমালোকৰ মেট্ৰিক পৰীক্ষা বা হাফ ইয়াৰলি এক্সামত সেইটো কাৰণে চাই থৈ দিবা তাৰপিছত ইয়াত চোৱা থিয়ৰেম 6.1 ইংলিছ মিডিয়ামৰ কাৰণে এইটো চাবাই খুবেই ইম্পৰ্টেণ্ট হয় মোষ্ট ইম্পৰ্টেণ্ট বুলি ক'ম এই চেপ্টাৰটোৰ পৰা 6.1 আৰু 6.2 থিয়ৰেম এই দুটা কিন্তু চাই যাবা ইম্পৰ্টেণ্ট আছে তাৰপিছত নেক্সট তোমালোকৰ আকৌ কুৱেশ্যন আহিব এক্সাৰচাইজ ইয়াত তোমালোকে 1 নম্বৰৰ পৰা চাব পৰা 1 বা 2 এইখিনি কিন্তু তোমালোকৰ MCQ ফৰ্মতে দিব পাৰে যদি দিয়ে তাৰপিছত নেক্সট তোমালোকে 4 নম্বৰটো চাবা যদি পাৰা আৰু পিছফালে আহা পিছফালে তোমালোকে 5 নম্বৰটো চাবা আৰু 9 নম্বৰটো চাবা 9 নম্বৰটো ইম্পৰ্টেণ্ট আছে সেইখিনি চাই থৈ দিবা তো ইয়াতে চোৱা তোমালোকে 6.2 ভিতৰত 1 চাবা সেইটো MCQ হিচাপে দিব পাৰে আৰু ইয়াত তোমালোকে 4 নম্বৰ আৰু 5 নম্বৰটো চাবা আৰু শেষত 9 নম্বৰটো চাবা এইটো ইম্পৰ্টেণ্ট আছে নেক্সট 6.3 এক্সাৰচাইজত আহা ইয়াত তোমালোকে চাবা এইখিনিটো চাবা তাৰ উপৰি মোষ্ট ইম্পৰ্টেণ্ট হৈছে কুৱেশ্যন নম্বৰ 9 আৰু কুৱেশ্যন নম্বৰ 10 চাবা ইম্পৰ্টেণ্ট আছে আৰু ইফালে তোমালোকে চাবা কুৱেশ্যন নম্বৰ 13 আৰু কুৱেশ্যন নম্বৰ 15 এইখিনি ইম্পৰ্টেণ্ট আছে তো অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টছখিনিও চাই লোৱা ইয়াতে চোৱা তোমালোকে কুৱেশ্যন নম্বৰ 9 চাবা আৰু কুৱেশ্যন নম্বৰ 10 চাবা নেক্সট তোমালোকে কুৱেশ্যন নম্বৰ 13 আৰু কুৱেশ্যন নম্বৰ 15 চাবা আই থিংক হাফ ইয়াৰলি এক্সামত তোমালোকৰ 6.2 লৈ আহিব 3 নাহে হ'লেও মই এটা এক্সট্ৰা বেছি কৰাই দিলোঁ একো নাই মেট্ৰিক পৰীক্ষাৰ কাৰণে হৈ যাব তোমালোকে 6.1 আৰু 2 চালে হ'ব যিহেতু কিন্তু 6.3 যদি স্কুলত কৰাইছে চাই থৈ দিব পাৰা তো এইখিনি চালে আমাৰ এতিয়া ট্ৰাইংগল চেপ্টাৰটো কমপ্লিট হৈ গৈছেগৈ কিছুমান ডিষ্ট্ৰিক্টত তোমালোকৰ 6.2 লৈ আহিব কিন্তু দেৰিকৈ হ'লে 6.3 আহিব পাৰে সেইটো কাৰণে মই সেইটো কৰাই দিছোঁ তেতিয়া আমি নেক্সট চাম চেপ্টাৰ নম্বৰ 7 চাম তো 7ত কি কি ইম্পৰ্টেণ্ট আছে তো ইয়াতে প্ৰথম তোমালোকে ডিষ্টেন্স ফৰ্মুলাটো জানিব লাগিব এইটো হয় এইটো চাই থৈ দিবা সেইটো জানিলেহে তোমালোকে MCQ কৰিব পাৰিবা আৰু কিছুমান কুৱেশ্যন কৰিব পাৰিবা তাৰপিছত নেক্সট তোমালোকে উদাহৰণ 5টো চাবা ইম্পৰ্টেণ্ট আছে তাৰপিছত তোমালোকৰ এক্সাৰচাইজ ষ্টাৰ্ট হ'ব ইয়াত তোমালোকে 1 নম্বৰখিনি চাবা আৰু 3 নম্বৰ কুৱেশ্যনটো চাবা এইটো খুবেই ইম্পৰ্টেণ্ট হয় 3 নম্বৰটো আৰু ইফালে তোমালোকে 7 8 আৰু 10 নম্বৰ কুৱেশ্যনটো চাবা
ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছৰ কাৰণে একে হয় ইয়াতে তোমালোকে এক্সাম্পল 5 টো চাবা আৰু 7.1 এক্সাৰসাইজত 1 নম্বৰখিনি চাবা 3 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট হয় সেইটো চাবা আৰু ইফালে তোমালোকে 7 আৰু 8 টো চাবা আৰু লাষ্টত 10 নম্বৰটো চাবা এইখিনি তোমালোকৰ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয় এইখিনি চাই যাবা নেক্সট সেকশন ফৰ্মুলাটো আছে ইয়াৰ ফৰ্মুলাটো চাবা এটো ইম্পৰ্টেণ্ট আছে ফৰ্মুলাখিনি তোমালোকে এখন কাগজত লিখিও যাবা যাতে মনত থাকে তাৰপিছত নেক্সট তোমালোকে এক্সাৰসাইজ 7.2 দেখা ইয়াত তোমালোকে চাব লাগিব 4 5 আৰু 7 কোৱেশ্চন নম্বৰ 4 5 আৰু 7 টো চাবা ইম্পৰ্টেণ্ট আছে তো ইয়াতে তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 4 5 আৰু 7 এই তিনটা ইম্পৰ্টেণ্ট আছে 7.2 এক্সাৰসাইজৰ পৰা তাৰপিছত নেক্সট তোমালোকে আহা ইয়াত এক্সাম্পলখিনি চাব লাগিব নেক্সট 12 নম্বৰটো চাবা উদাহৰণ 12 তাৰপিছত 14 টো চাবা আৰু 15 টো চাবা এই তিনটা উদাহৰণ চাই যাবা ইম্পৰ্টেণ্ট আছে আৰু 7.3 পৰা তোমালোকে 3 নম্বৰ কোৱেশ্চনটো চাবা 3 নম্বৰটো চাবা ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টখিনি এক্সাম্পলখিনি চাবা এক্সাম্পলখিনি খুবেই ইম্পৰ্টেণ্ট আছে ৰিপিট হৈ থাকে আৰু এক্সাৰসাইজৰ পৰা তোমালোকে 3 নম্বৰ কোৱেশ্চনটো চাবা এটো ইম্পৰ্টেণ্ট আছে তো এইখিনি চালে আমাৰ চেপ্টাৰ নম্বৰ 7 টো কমপ্লিট হৈ যাব কোঅৰ্ডিনেট জিঅ'মেট্ৰি চেপ্টাৰটো তো নেক্সট আমি এটা লাষ্ট চেপ্টাৰটো ডিসকাস কৰিম হেটো হৈছে ইন্ট্ৰোডাকশন টু ট্ৰিগোনোমেট্ৰি বহুত ষ্টুডেণ্টছে এই চেপ্টাৰটো টান পায় হলে ভালকৈ প্ৰেক্টিছ কৰিবা এটো ইজি হৈ যাব তো ইয়াত তোমালোকে চোৱা ইম্পৰ্টেণ্ট কি আছে এই ফৰ্মুলাখিনি প্ৰথম চাই লবা এইখিনি বেসিক হয় একদম এইখিনি জানিব লাগে এইখিনি চাই লবা তাৰপিছত নেক্সট তোমালোকে এক্সাম্পল 2 টো চাবা উদাহৰণ 2 টো চাবা ইম্পৰ্টেণ্ট আছে ইয়াতো তোমালোকে চোৱা ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টক এই বেসিকখিনি চাই থৈবা প্ৰথম আৰু নেক্সট তোমালোকে এক্সাম্পল 2 টো চাবা ইম্পৰ্টেণ্ট আছে তাৰপিছত ডাইৰেক্ট এক্সাৰসাইজত আহা এক্সাৰসাইজত কি কি চাব লাগিব চোৱা তোমালোকে ইয়াতে তোমালোকে 3 আৰু 4 টো চাবা তাৰপিছত 8 টো চাবা আৰু 10 টো চাবা 3 4 8 আৰু 10 আৰু 11 নম্বৰ এখিনিৰ পৰা কিন্তু তোমালোকক এমসিকিউ দিব পাৰে হেতু কাৰণে 11 নম্বৰ এই গুটেখিনি চাবা তো অসমীয়া মিডিয়ামৰ কাৰণে একে 3 আৰু 4 টো চাবা তাৰপিছত তোমালোকে 8 আৰু 10 টো চাবা আৰু লাষ্টৰ 11 নম্বৰ এই গুটেখিনি চাবা এখিনি এমসিকিউ ফৰ্মত তোমালোকক দিব পাৰে তাৰপিছত এই চাৰ্টটো খুবেই ইম্পৰ্টেণ্ট হয় এটো তোমালোকে জানিব লাগিব ইয়াৰ মুখস্থ কৰা ট্ৰিকো আছে হেখিনি তোমালোকে চাই থৈ দিবা কাৰণ এখিনি নাজানিলে তোমালোকে কিন্তু কৰিব নোৱাৰিবা ট্ৰিগোনোমেট্ৰি এখিনি ভালকৈ চাব লাগিব নেক্সট তোমালোকে 8.2 দেখা ইয়াত তোমালোকে চাব লাগিব 4 আৰু 6 টো চাবা 4 আৰু 6 টো চাবা 1 নম্বৰ পৰা আৰু 2 নম্বৰ গুটেখিনি চাব লাগিব এমসিকিউ হয় এমসিকিউ কি আহে কোনো ঠিক নাই হেতু কাৰণে গুটেখিনি প্ৰেক্টিছ কৰাটো ভাল হয় তাৰপিছত নেক্সট তোমালোকে 3 নম্বৰ 1 আৰু 2 টো চাবা আৰু 4 নম্বৰ গুটেখিনি চাব লাগিব কাৰণ ইয়াৰ পৰাও তোমালোকক এমসিকিউ হিচাপে দি দিব পাৰে তো এখিনি আছিল তাৰপিছত ইয়াতে তোমালোকে চোৱা ইয়াত তোমালোকে চাৰ্টখন চাব লাগিব ইম্পৰ্টেণ্ট আছে তাৰপিছত এক্সাৰসাইজত আহা এক্সাৰসাইজ 8.2 তোমালোকে চাব লাগিব 1 নম্বৰৰ পৰা 4 আৰু 6 2 নম্বৰ গুটেখিনি চাবা এমসিকিউ কাৰণে 3 নম্বৰৰ পৰা 1 আৰু 2 টো চাবা আৰু 4 নম্বৰ ইয়াৰ পৰা যিকোনো তোমালোকক এমসিকিউ দিব পাৰে এই ফৰ্মুলাখিনি চাবা ইম্পৰ্টেণ্ট আছে নেক্সট এক্সাৰসাইজত লাগিব তো ইয়াত চোৱা তোমালোকে 8.3 ইয়াত তোমালোকে 1 নম্বৰ গুটেখিনি প্ৰেক্টিছ কৰি চাবা আৰু 4 নম্বৰটো চাবা 4 নম্বৰটো ইম্পৰ্টেণ্ট আছে আৰু ইফালে তোমালোকে 6 নম্বৰটো চোৱা 6 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট হয় ডাবল টিক দি ৰাখিব পাৰা আৰু শেষত তোমালোকে 8 নম্বৰৰ 3 টো চাবা এখিনি তোমালোকৰ ইম্পৰ্টেণ্ট হয় তো অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টসকো দেখাই আছো ইয়াত তোমালোকে 1 নম্বৰ এখিনি প্ৰেক্টিছ কৰিবা তাৰ উপৰি তোমালোকে 4 নম্বৰটো চাবা 6 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট হয় হেতু স্কিপ কৰি নিদিবা আৰু শেষত 8 নম্বৰৰ 3 টো চাবা হেতু ইম্পৰ্টেণ্ট আছে তাৰপিছত নেক্সট তোমালোকে ইয়াতে ফৰ্মুলাখিনি আছে এখিনি চাবা ইম্পৰ্টেণ্ট আছে এই গুটেখিনি টিক কৰি থোৱাখিনি চাবা ইম্পৰ্টেণ্ট আছে তাৰপিছত নেক্সট তোমালোকে আহা 8.4 লাষ্ট এক্সাৰসাইজ ইয়াত তোমালোকে 4 নম্বৰ গুটেখিনি চাব লাগিব এমসিকিউ কাৰণে তাৰপিছত 5 নম্বৰৰ পৰা 1 আৰু 2 টো চাবা মোষ্ট ইম্পৰ্টেণ্ট হয় আৰু ইফালে তোমালোকে চোৱা 6 আৰু 7 টো হেতুটা কিন্তু ৰিপিট হৈ থাকে বৰকৈ হেখিনি চাবা তাৰপিছত ইয়াত তোমালোকে 6 নম্বৰত আহা 6 নম্বৰ তোমালোকে চাব লাগিব 1 আৰু 3 টো হেতুটা ৰিপিট হৈ থাকে তো ইয়াত তোমালোকে ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টখিনি চোৱা এই ফৰ্মুলাখিনি চাবা ইম্পৰ্টেণ্ট আছে তাৰপিছত 6.4 আহা 4ত গুটেখিনি চাব লাগিব 4 নম্বৰখিনি তাৰপিছত 5 নম্বৰৰ পৰা 1 আৰু 2 টো চাব লাগিব ইম্পৰ্টেণ্ট আছে আৰু ইফালে তোমালোকে 6 আৰু 7 টো চাবা হেখিনি ইম্পৰ্টেণ্ট আছে আৰু শেষত তোমালোকে 6 নম্বৰৰ পৰা চাবা 1 আৰু 3 টো চাবা 1 আৰু 3 টো ইম্পৰ্টেণ্ট আছে তো এখিনি চালে আমাৰ ইন্ট্ৰোডাকশন টু ট্ৰিগোনোমেট্ৰি চেপ্টাৰটো কমপ্লিট হৈ যাব তো ইয়াৰে লগত আজি আমাৰ মেথ সাবজেক্টটো কমপ্লিট হৈ গৈছে ইয়াৰ উপৰি আমি আসামিজ আৰু ইংলিছৰ কাৰণে অলৰেডি দি থৈ দিছো তাৰ কাৰণে যদি কমন তোমালোকে চোৱা নাই চাব পৰা চেনেলত গৈ আসামিজ আৰু ইংলিছৰ অলৰেডি দিয়া হৈ গৈছে আৰু WhatsApp চেনেলত জয়েন কৰিবা তাতো মই দি থাকিম যিসকলে ইতিয়ালৈ WhatsApp চেনেলত জয়েন কৰা নাই সোনকালে জয়েন কৰা লিংকটো পিন কমেন্টত দিয়া থাকিব তাত ক্লিক কৰিলে WhatsApp পেজটো ওপেন হ'ব হেতু ফলো কৰি লবা তাৰ উপৰি এটো হৈছে আমাৰ Instagram পেজ তাতো তোমালোকে চাব পৰা আৰু মোষ্ট ইম্পৰ্টেন্ট তোমালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা আমি যিমান পাৰো তোমালোকক হাফ ইয়াৰলি এক্সামৰ কাৰণে সহায় কৰি যাম